সেয়েহে আমি প্ৰতি বছৰে ফাগুন জুনৰ কৃষ্ণ চতুৰ্থীৰ দিনা নহয় মানুহ সময় এটা থাকিব লাগিব ন আমি 52 চনৰ পৰা যিহেতু ইয়াত পাতি থকা হৈছে আমাৰ যিসকল পিতৃপুৰুষসকলে ইয়াত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছিল আমাৰ আহোম সাম্ৰাজ্যৰ প্ৰথমজনা ৰজাৰ পৰা যি 42জন ৰজা এখনলৈকে 6 বছৰ ৰাজত্ব এই 42জন ৰজাৰ আমাৰ যিহেতু বছৰেকীয়া হিচাপে এই পৰম্পৰা আমি 52 চনৰ পৰা ইয়াত অনুষ্ঠিত কৰি আহিছে যিসকলে প্ৰথমতে ইয়াত আৰম্ভ কৰিছিল প্ৰথমে আমি সেইসকলক আমি ধন্যবাদ দিব লাগিব আৰু তেওঁলোকৰ যি চিন্তাধাৰা এই চিন্তাধাৰাই আমাৰ পুলিং পুঠাৰসকলৰ সমাধি মৈদামসমূহ আজি বিশ্ব দৰবাৰত জিলিকি উঠিলে গতিকে বিশ্ব দৰবাৰত জিলিকাবৰ কাৰণে বা জিলিকি উঠাত তেওঁলোকৰ যে পূৰ্ণ সহযোগিতা আছে বা তেওঁলোকৰ যে চিন্তাধাৰাই আজি এইখিনি পোৱালৈগৈ গতিকে তেওঁলোকক আমি ধন্যবাদ দিবই লাগিব অসমীয়া জাতি হিচাপে সমগ্ৰ অসমীয়া জাতিৰ লগতে অসমখনক ভৱিষ্যতলৈ যুগ যুগান্তলৈ যে চিনাকি দি থাকিব আৰু এদিন পৰৱৰ্তী সময়ত 24 চনৰ জুলাই মাহৰ 26 তাৰিখৰ দিনা যিহেতু বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতি পালে বিশ্ব দৰবাৰ প্ৰতিষ্ঠা হ'ল গতিকে আজি এই মৈদাম প্ৰাংগণত সেইসকল ৰজাৰ সমাধিস্থলীতে আমি তেখেতসকলৰ যি বছৰেকীয়া শ্ৰাদ্ধ হিচাপে আমি পাতিছোঁ আৰু আজি প্ৰায় 75 বছৰ ভৰি দিলে গতিকে মহাৰাজৰ জয়ন্তী আমি শুভাৰম্ভ কৰিছোঁ বুলি আমি আজি এই অনুষ্ঠানটোত আজি আয়োজন কৰা হৈছে গতিকে ভৱিষ্যত এই মহাৰাজৰ জয়ন্তীটো অহা বছৰ ভাল ধৰণে আমি উদযাপন কৰিব লাগিব সামৰণি অনুষ্ঠানটো এই ধৰণে আমি আজি আৰম্ভ কৰিছোঁ আৰু ভৱিষ্যত ভাল ধৰণে আমি এই মহাৰাজৰ জয়ন্তী উদযাপন কৰি যাতে সকলো ৰাইজে অসমৰ জনসাধাৰণে জানিব যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতি পোৱা এই মৈদামসমূহৰ স্থলীতে যে মহাৰাজৰ জয়ন্তী যে 42জন ৰজাৰ শ্ৰাদ্ধ হিচাপে অনুষ্ঠিত কৰিছে ঠিক আছে 100 বছৰীয়া আহোম ৰাজশাসনৰ আমাৰ 39জন স্বৰ্গদেউ আৰু দুজনে দুবাৰকৈ শাসন কৰিছিলে এইটো ইতিহাসত সকলোৱে জানে এইটো লিপিবদ্ধ হৈ আছে আৰু এই অনুষ্ঠান 42খন শৰাই দিয়া আমাৰ স্বৰ্গদেউসকলক স্মৰণ কৰি 42খন শৰাই দিয়া যিটো অনুষ্ঠান সেইটো আজিৰ অনুষ্ঠান নহয় আজি বহু বছৰ ধৰি এই অনুষ্ঠান হৈ আহিছে ঐতিহ্যমণ্ড চৰাইদেউৰ মৈদাম ক্ষেত্ৰত আজি এই শুভ দিনটোত মই ইয়াত উপস্থিত থাকিবলৈ পাই খুব গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমাৰ এই মহান স্বৰ্গদেউসকলৰ যি মৈদামস্থলী ইয়াত আহি মই উপস্থিত হৈছোঁ ফুৰাতেৰাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আশীৰ্বাদ বিচাৰিছোঁ যাতে সকলো ৰাইজৰ সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি হয় আমাক তেখেতলোকে শক্তি দিয়ক আৰু ৰাজহুৱা জীৱনত যাতে সততা আৰু নিষ্ঠাৰে কাম কৰি যাব পাৰোঁ তাৰ কাৰণে আজি মৈদামস্থলীত আহি স্বৰ্গদেউসকলৰ 42খন শৰাই দিয়া অনুষ্ঠানত উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰিছোঁ আমাৰ পূৰ্বপুৰুষৰ পৰা মই আজি আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত